Hi everyone, welcome back to Max Physics. So last class we have discussed some exercise problem and still some questions are remaining to discuss. So today we are going to discuss the rest of the part, the remaining questions. So আজি আমি যিখিনি বস্তু কথা পাতিম তাৰে ভিতৰত মই আকো সেই গ্ৰাফৰ কথা কম। আজিৰ যিখিনি কোৱেশ্চন আমি চাম তাতে তোমাৰ অকল গ্ৰাফত মাথা মাৰিব লাগিব, বুজি পাইছানে? ইয়াত হিমান লিখিব লগা নাই, জাষ্ট আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে তোমাৰ এই গ্ৰাফবিলাক দিছে আৰু এই গ্ৰাফবিলাকৰ পৰা তোমালোকে কেনেকৈ বস্তু ইমাজিন কৰিবা, হাউ ইউ ৰিলেট দ্য গ্ৰাফ উইথ এ ফিজিকেল ফেনমেনা। আমাৰ চকুত দেখি থকা ঘটনাবিলাক আমি এই গ্ৰাফৰ জৰিয়তে কেনেকৈ এক্সপ্ৰেছ কৰোঁ বা এই গ্ৰাফবিলাক আমি এই গ্ৰাফবিলাকৰ পৰা কি ঘটনা আমাৰ চকুত ঘটি আছে সেইবিলাক আমি এই গ্ৰাফবিলাকৰ পৰা কেনেকৈ আমি শিকিব পাৰিম সেইটোৰ বিষয়ে আমি আজি কথা পাতিম। তোমালোকে অলৰেডি চাইছা, যদি এনচিইআৰটি কুৱেশ্যন বুক উঠাই লোৱা তাতে চাবা পিছৰ যিখিনি কুৱেশ্যন আছে পিয়ৰলি আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত বেছ কৰি দিয়া আছে, বুজি পাইছানে? তো ইয়াতে আমি অলপ মাথা বেছিকৈ ঘটাব লাগিব। ইয়াতে না আমাৰ সেনেকুৱা কি কয় মেথামেটিকেল কৰিব লাগে, না সেনেকুৱা ফৰ্মুলা মুখস্থ ৰাখিব লাগে, একো নাই। তুমি গ্ৰাফ বুজিব লাগিব আৰু সেই গ্ৰাফবিলাকৰ পৰা বা সেই গ্ৰাফবিলাকে কি ঘটনা বুজাইছে সেইবিলাক আমি শিকিব লাগিব বা সেইবিলাক আমি ক'ব লাগিব ইয়াতে কুৱেশ্যনত। তো ফাৰ্ষ্ট অফ অল কুৱেশ্যন চোৱা, কি কৈছে কুৱেশ্যন নম্বৰ 3.15 কি কৈছে, এই অনুশীলনীৰ 3.13 আৰু 3.14 নং উদাহৰণ দুটাত গড় ধ্ৰুতি আৰু গড় বেগৰ মানৰ পাৰ্থক্য আমি সাৱধানতাৰে বিবেচনা কৰিছোঁ। ইয়েছ, ইয়াৰ আগৰ যিটো আমি প্ৰব্লেম কৰিলোঁ 3.14 আৰু 3.13, তো তাতে আমি গড় ধ্ৰুতি আৰু গড় বেগৰ যিখিনি পাৰ্থক্য আমি তাতে পাইছোঁ, ৰিডিঙত কোৱা কনচেপচুৱেলি হয়, তো আমি অলৰেডি গম পাইছোঁ কি কি পাৰ্থক্য আছে। আচ্ছা, কিন্তু তাৎক্ষণিক বেগৰ মানৰ পৰা তেনেদৰে পৃথক কৰাৰ কোনো প্ৰয়োজন নাই। আচ্ছা, তাৎক্ষণিক ধ্ৰুতি সদায় তাৎক্ষণিক বেগৰ মানৰ সমান কিয়? কি কৈছে কুৱেশ্যন চোৱা, আমি সেই গড় ধ্ৰুতি গড় বেগত যাব লাগিব। ইয়াতে কি কৈছে যে আমি অলৰেডি 2-3টা কুৱেশ্যন কৰিছোঁ য'ত গড় ধ্ৰুতি আৰু গড় বেগ এই দুটাৰ মান বেলেগ বেলেগ আহে, আৰু মানে এই দুটা যে বেলেগ বেলেগ বস্তু ইজিলি আমি সেই প্ৰব্লেমখিনিৰ পৰা গম পাওঁ বা গম পোৱা যায়। কিন্তু যদি তাৎক্ষণিক ধ্ৰুতি বা তাৎক্ষণিক বেগৰ কথা কোৱা হয় তেতিয়াহ'লে সিমান তুমি যেনেকৈ গড় ধ্ৰুতি আৰু গড় বেগ তুমি যেনেকৈ পৃথক কৰিব পাৰিছা ইয়াত সেনেকৈ পৃথক কৰিব নোৱাৰা। ইনফেক্ট গড় ধ্ৰুতি আৰু গড় বেগ এটাই বুলি বিবেচনা কৰা হয়, বুজি পাইছা? আচ্ছা, এতিয়া আমি যদি ডাইৰেকশ্যন ৱাইজ চাওঁ, কথাবিলাক শুনিবা ভালকৈ, কাৰণ ইয়াতে আমি লিখিব লগা সিমান নাই, বুজি পাইছা? তো যদি আমি ডাইৰেকশ্যন ৱাইজ চাওঁ, গড় ধ্ৰুতি আৰু গড় বেগ এই দুটাৰ মাজত পাৰ্থক্য কি? অকল দিশ। গড় ধ্ৰুতি বুলি ক'লে দিশ নাই, বেগ বুলি ক'লে দিশ আছে। আচ্ছা, তাতে আমি মানৰো পৰিৱৰ্তন দেখা পাইছোঁ, গড় ধ্ৰুতি আৰু গড় বেগত মানৰ পৰিৱৰ্তন দেখা পাইছোঁ, দিশৰো পৰিৱৰ্তন দেখা পাইছোঁ। এতিয়া তাৎক্ষণিক ধ্ৰুতি আৰু তাৎক্ষণিক বেগ। তাৎক্ষণিক ধ্ৰুতি সূত্ৰ কি? V = ds/dt। এইটোৱে V ইনষ্টেণ্টেনিয়াছ, V তাৎক্ষণিকৰ এইটো সূত্ৰ। গড় ধ্ৰুতি বা গড় বেগ বুলিও ক'ব পাৰোঁ আমি। ইয়াতে ভেলচিটি এটা চাইন লগালে কি কয়, ভেক্টৰ এটা চাইন লগালে আমি ভেলচিটি বুলি ক'ম। তো ইয়াৰ মিনিং কি? dt মানে কি?
এটা গ্ৰাফ আছে এনেকুৱা এছ টি, এইটো এটা গ্ৰাফ ধৰা আৰু ইয়াৰ মিনিংটো হৈছে ডি টিটো ইমানেই কম টাইম যেনেকুৱা ধৰা ইয়াৰ পৰা ইয়াতে যাওঁতে কিমান টাইম লাগিছে, এইটো পজিশ্যন এ এইটো পজিশ্যন বি, তো এৰ পৰা বি লৈ যাওঁতে টাইম লাগিছে ডি টি। তো ইয়াত গড় দ্ৰুতি আৰু গড় বেগ, গড় নহয়, তাৎক্ষণিক দ্ৰুতি আৰু তাৎক্ষণিক বেগ একে বুলি কনচিডাৰ কৰাৰ মেইন ৰিজনটো হৈছে দিশ। তাৎক্ষণিক দ্ৰুতিত দিশ আছে, তাৎক্ষণিক দ্ৰুতিত দিশ নাই, তাৎক্ষণিক বেগত দিশ আছে, কাৰণ বেগ এটা ভেক্টৰ ৰাখি। আচ্ছা, তো এই দুটাৰ মাজত মই যদি দিশটো গুচাই দিব পাৰোঁ, তাৎক্ষণিক দ্ৰুতি আৰু তাৎক্ষণিক বেগৰ মাজত অকল ডিফাৰেঞ্চটো হৈছে দিশৰ। এতিয়া মই যদি দিশটো গুচাই দিওঁ তেতিয়াহ'লে তাৎক্ষণিক দ্ৰুতি আৰু তাৎক্ষণিক বেগ একে হৈ গ'ল। তো এই কথাটো ইয়াতে কেনেকৈ বুজাই চাবা। ডি টিটো ইমানেই কম সময় যে ডি টি সময়ত অতিক্ৰম কৰা দূৰত্বত যদিও দূৰত্বৰ সলনি হৈছে কিন্তু দিশ এপ্ৰক্সিমেটলি একেই আছে। তাৰমানে ইমান কম সময়, সেই সময়খিনি যিখিনি দূৰত্ব যাব তাতে দিশৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া এই দুটাই চোৱা, এনেকুৱা এটা গ্ৰাফ মই ল'লোঁ, এইটো আৰু এইটো পইণ্ট, এই দুটা পইণ্টৰ মাজত ধৰা ইয়াৰ তেতিয়া দিশ আছিলে এইটো, এতিয়াৰ দিশ এইটোৱে, তো দিশৰ কিবা পৰিৱৰ্তন হৈছে নেকি? নাই হোৱা। তো তাৎক্ষণিক দ্ৰুতি আৰু তাৎক্ষণিক বেগ একেই বুলি কোৱাৰ মেইন কাৰণটো হৈছে যে আমি জানো, কি লিখিম, যে আমি জানো ভি ইজ ইকুৱেল টু এইখিনি, ভি ইনষ্টেণ্টেনিয়াছ এইখিনি। ডি টি সময়ত অতিক্ৰম কৰা দূৰত্ব ইমানেই কম, লিখিবা আমি জানো এইখিনি, লিখিছা, তাৰপিছত লিখিবা যে ডি টি সময়ত অতিক্ৰম কৰা দূৰত্ব ইমানেই কম যে ইয়াৰ দিশৰ কোনো পৰিৱৰ্তন নহয়। সেইকাৰণে গড় তাৎক্ষণিক দ্ৰুতি আৰু তাৎক্ষণিক বেগক আমি একে বুলি ধৰি লওঁ, বা একে হয়, কাৰণ তাতে দিশৰ পৰিৱৰ্তন নহয়। বুজি পাইছা? এইখিনি আছিলে এইটো কুৱেশ্যনৰ এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ কিমান কৈছে? 3.16। ওপৰত কেইটামান ফিগাৰ দিছে চাবা। চিত্ৰ 3.20ৰ এৰ পৰা ডি লৈ লেখবোৰ সাৱধানে চোৱা আৰু কোন কোন লেখে বস্তুৰ একমাত্ৰিক গতি বুজাব নোৱাৰে কাৰণ দৰ্শাই বৰ্ণনা কৰা। ফিগাৰ কেইটা চাবা, ডায়েগ্ৰাম কেইটা চাবা। আচ্ছা, প্ৰথমটো ডায়েগ্ৰাম দিছে, মই আঁকি ল'ব লাগিব, তথাপিও স্ক্ৰীণততো গোটেই টাইম নাথাকে, তোমালোকে চাব পাৰা স্ক্ৰীণত, মইতো চাব নোৱাৰিম নহয়, মোৰ হাতত এইটো আছে। আচ্ছা, তো প্ৰথমটো গ্ৰাফ মই লওঁ, এনেকুৱা গ্ৰাফটো দিয়া আছে, এনেকুৱাই কেনেকুৱা দিয়া আছিল, এনেকুৱা টাইপ আৰু ধৰা যেনেকৈ দিয়া আছে মুঠতে। এইফালে কি দিয়া আছে এক্স, এইফালে দিয়া আছে টি। এইটো একমাত্ৰিক গতি গ্ৰাফ হ'ব পাৰে নেকি চাওঁ। আচ্ছা, মই গ্ৰাফত কি কৰোঁ, সময় ধৰি লওঁ, সময় ধৰি ল'লে কি হয় সুবিধা হয়। এইফালে কি গৈছে টাইম, তো 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, 4, 5, 6, 7, এইফালে 1, 2, 3, 4, 5। এতিয়া চোৱা, এট টি ইজ ইকুৱেল টু 3, টি ইজ ইকুৱেল টু 3 ছেকেণ্ডত বস্তুটো ক'ত আছে, এট টি ইজ ইকুৱেল টু 3 বস্তুটোৰ স্থানাংক ইয়াতে, পজিশ্যন এ। আকৌ এট টি ইজ ইকুৱেল টু 3 বস্তুটোৰ পজিশ্যনটো এইটোও হয়, এইটোও হয়, বিও হয়।
আমি যেতিয়া গ্ৰাফ শিকিছোঁ তেতিয়া আমি এনেকৈ শিকিছোঁ এইটো 3 আছে তো এই 3 চিধা চিধি চোৱা এই গ্ৰাফৰ দুটা পইণ্ট আছে আচ্ছা এই বিন্দুৰ স্থানাংক কিমান এই বিন্দুৰ স্থানাংক ইয়াতে কিমান হ'ব ধৰা এইটো হ'ব এইফালে আছে 3 আৰু এইফালে হ'ব 1.5 এনেকুৱা কিবা এটা হ'ব এই বিন্দুৰ স্থানাংক এইফালে আছে 3 ওপৰফালে আছে 4 তেতিয়াহ'লে চোৱা এটা বস্তু এটা সময়ত দুই জায়গাত আছে এ বিন্দুটো আছে বি বিন্দুটো আছে তো কোনো এটা বস্তু একে সময়তে দুটা জায়গাত থাকিব পাৰে নেকি দুটা অৱস্থান দখল কৰিব পাৰে নেকি চোৱা ভাবা তুমি একে সময়তে তুমি দুই জায়গাত থাকিব পাৰিবানে নোৱাৰা তো আমি কি লিখিম এই লেখটোৱে একমাত্ৰিক গতিৰ লেখ নহয় বা এই লেখটো একমাত্ৰিক গতিৰ লেখ নহয় কাৰণ মেইন ইম্পৰ্টেণ্ট হৈছে কাৰণ লিখিবা কি যে কোনো এটা বস্তুই এটা সময়ত দুটা স্থান দখল কৰিব নোৱাৰে বুজি পাইছেনে কাৰণ একে সময়তে এটা বস্তুৰ দুটা স্থান থাকিব নোৱাৰে বা দুটা স্থান দখল কৰিব নোৱাৰে আচ্ছা প্ৰথমটো গ'ল সেকেন্ডটো কি কৈছে সেকেন্ডটো দিছে এনেকুৱা वाव धुनिया गोल হৈছে না সার্কেল তোমালোকে তো তারিফ নকৰিবা মই নিজৰ তারিফ নিজেই কৰো বুজি পাইছা এইফালে কি দিছে টি এইফালে ভেলোসিটি তো মই ইয়াতে তো আকৌ গ্ৰাফ ধৰি লওঁ 1 2 3 4 5 1 2 3 4 5 এতিয়া চোৱা এই গ্ৰাফটোৰ এট টি ইজ ইকুৱেল টু 2 সময়ত ভেলোসিটি কিমান টি ইজ ইকুৱেল টু 2 সময়ত ভেলোসিটি এইখিনি ভেলোসিটি এই বিন্দুৰ স্থানাংক কিমান 2 আৰু 2 সাগে 6 মান হ'ব বা 2.5 ৰ ওপৰত বা 2.8 যে নকওঁ এটা এইফালে গৈছে 2 ওপৰফালে গৈছে 2 ৰ ওপৰত অলপ ওপৰত তো 2.6 ধৰিছো মই আচ্ছা এই বিন্দুৰ স্থানাংক তো ইয়াতে হ'ব এই বিন্দুৰ স্থানাংক কিমান হ'ব ইয়াতে -2 আচ্ছা এটো এই বিন্দুৰ স্থানাংক 2 আৰু ধৰা এটা -1 -2 -3 -4 তো 2 -3 তাৰ মানে t = 2 সময়ত বস্তুটোৰ দুটা বেগ আছে এটা বেগ হৈছে 2.6 আৰু এটা বেগ হৈছে -3 তো এটো সম্ভৱ জানো এটা সময়ত এটা বস্তুৰ দুটা ভেলোসিটি থাকিব পাৰে নেকি এনেকুৱা তো নহয় তুমি বাইক চলা লৈ গৈছা একে সময়তে তোমাৰ ভেলোসিটি 60 একে সময়তে তোমাৰ ভেলোসিটি 80 এনেকুৱা তো হ'ব নোৱাৰে না তো এই লেখটো একমাত্ৰিক গতিৰ লেখ নহয় কি লিখিম কাৰণ কোনো এটা বস্তুৰ এটা সময়ত দুটা বেগ থাকিব নোৱাৰে বাস দুটা ৰিজন একে সো নেক্সট ओ मेहरबा तू मिला यो जुदा तार पिছত কি কৈছে আচ্ছা এটো চাবা এফালে দিছে টাইম এফালে দিছে দ্রুতি অর্থাৎ স্পিড দিয়া আছে এফালে টাইম গ্রাফটো দিছে कुछ इस तरह की ग्राफ এটা মোক এটা কথা কোৱা দ্রুতিৰ সূত্র কি দ্রুতি ইজ ইকুয়াল টু দূরত্ব বাই সময় এটো সূত্র আছিল আচ্ছা এর মিনিং কি মই আকৌ মান ধৰিলম 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 1
3 5 1 3 5 7 মাজৰবিলাক লিখা নাই 1 এইটো 2 হ'ব এইটো 4 হ'ব এনেকুৱা তো ইয়াত আমি চাম 1ত ভেলোচিটি কিমান স্পীড কিমান 0 2ত স্পীড অলপ আছে 3ত স্পীড বাঢ়িছে 4ত স্পীড বাঢ়িছে 5ত স্পীড আৰু বাঢ়িছে 6ত স্পীড কমি আছে 7ত আকৌ 0 হৈ গৈছে এফালে আকৌ ভেলোচিটি কি হৈ গৈছে ভেলোচিটি তলফালে নামিছে ইয়াতে মানে -1 -2 -3 -4 এনেকুৱা এফালে তো তলফালে আহিছে লাহে লাহে তো তলফালে আহা মানে কি স্পীড নেগেটিভ দ্ৰুতি ঋণাত্মক আচ্ছা দ্ৰুতিটো ঋণাত্মক হ'ব পাৰে জানো দ্ৰুতি ঋণাত্মক হ'ব পাৰে দ্ৰুতি যদি ঋণাত্মক হ'ব লগা হয় সময়টো ঋণাত্মক নহয় সময় আমি নেগেটিভ কেতিয়াও ল'ব নোৱাৰোঁ দূৰত্ব কি ৰাখি স্কেলাৰ ৰাখি দূৰত্ব কেতিয়াবা নেগেটিভ হয়নে দূৰত্ব কেতিয়াবা ঋণাত্মক হয়নে দূৰত্ব ঋণাত্মক নহয় তো এইফালে দূৰত্ব ঋণাত্মক নহয় সময় ঋণাত্মক নহয় তো দ্ৰুতি কেনেকৈ ঋণাত্মক হ'ব সময় ঋণাত্মক হ'ব নোৱাৰে দূৰত্ব ঋণাত্মক হ'ব নোৱাৰে তো দ্ৰুতি কেনেকৈ ঋণাত্মক হ'ব নোৱাৰে তো ইয়াত গ্ৰাফটো কি দিছে গ্ৰাফটোত দ্ৰুতি পজিটিভ আছে ঠিকে আছে এইখিনিলৈকে কমা বেছি এইবিলাক হৈ আছে ইয়াতে প্ৰব্লেম নাই প্ৰব্লেম হৈছে ডিক্ৰিজ নেগেটিভ হোৱা দ্ৰুতি ঋণাত্মক হ'ব নোৱাৰে তো এইটো আমি কি লিখিম একমাত্ৰিক গতিৰ লেখ বুজোৱা নাই কাৰণ দ্ৰুতি ঋণাত্মক হ'ব নোৱাৰে আৰু ইয়াতে ঋণাত্মক দেখাইছে ইয়াতে দ্ৰুতি কিমান সাপোজ এই বিন্দুত দ্ৰুতি কিমান এই বিন্দুত দ্ৰুতি হৈছে -2 এই বিন্দুৰ স্থানাংক কিমান এফালে ধৰা 1 2 3 4 5 তো 1 2 তো 2 -2 তো সময় আচ্ছা এটা একটা ইম্পর্টেন্ট কথা সময় ঋণাত্মক সময় এইফালে মানে কি সময় এইফালে মানে -1 -2 -3 এনেকুৱা কনসেপ্ট নহয় সময় এইফালে আছে মানে আমি যেতিয়াৰ পৰা সময় স্টাৰ্ট কৰিছো হিসাব কৰা তাৰ আগত বুজিছেনে তাৰ আগৰ সময় যেনেকুৱা হৰণ ঋণাত্মক হয় এইফালে গ'লে পজিটিভ এইফালে গ'লে নেগেটিভ সময়ৰ ক্ষেত্ৰত এনেকুৱা কনসেপ্ট নহয় সময় কোনবা এক্সিসৰ সোঁফালে আছে পজিটিভ এইফালে আছে নেগেটিভ ক'ব নোৱাৰা এইফালে আছে মানে তুমি যিমান যেতিয়াৰ পৰা হিসাব কৰিছা তাৰ আগৰ সময় এইফালে তো ইয়াত বেগ কি হৈ গৈছে ইয়াতে -2 ইয়াতে -3 হ'ব ইয়াতে -3 আকৌ লাহে লাহে বেগ কমি ইয়াতে 0 আকৌ পজিটিভ দিশত হৈছে তো আমি ইয়াতে কি লিখিম এটো একমাত্ৰিক গতিৰ লেখ হ'ব নোৱাৰে কাৰণ দ্ৰুতি ঋণাত্মক হ'ব নোৱাৰে আচ্ছা নেক্সট কি দিছে মুঠ দৈৰ্ঘ্য আৰু টি এফালে দিছে টি এফালে দিছে মুঠ দৈৰ্ঘ্য কি দিছে চাব এনেকুৱা টাইপ আচ্ছা আকৌ মান ধৰিলো মই 1 2 3 4 5 6 7 8 1 2 3 4 যা এখানে নাই ওপৰত গ্ৰাফটো চোৱা তুমি at t = 0 তুমি কত আছা ইয়াতে দৈৰ্ঘ্য কোনো কভাৰ কৰা নাই at t = 1 তুমি অলপ দৈৰ্ঘ্য কভাৰ কৰিছা এটা তুমি ইমাজিন কৰা তুমি ঘৰত আছা at t = 0 তুমি প্ৰথম সেকেন্ডত ঘৰৰ পৰা ওলালা ঠিক আছে প্ৰথম সেকেন্ডত ঘৰৰ পৰা ওলালা অলপ দূৰ অতিক্ৰম কৰিলা আৰু 1 সেকেন্ড যোৱা আৰু অলপ দূৰ অতিক্ৰম কৰিলা আৰু 1 সেকেন্ড যোৱা আৰু অলপ দূৰ অতিক্ৰম কৰিলা আৰু যোৱা দূৰ এখিনিলৈ অতিক্ৰম কৰিছা ঠিক আছে আচ্ছা তাৰ পিছত মই ধৰি ললো এইটো পইণ্ট মই দিলো 3 মই ধৰি ললো ইয়াতে যদি কম বেছি হৈছে মই এইটো ধৰি লৈছো
এইটো 3 এইটো 4 তুমি 3 সেকেন্ডত তুমি ঘৰৰ পৰা ওলাইছা সন্মুখত এটা দোকান আছে তুমি 3 সেকেন্ডত তুমি যাই কিনে দোকানটো পাইছা তাৰমানে তুমি দূৰ অতিক্ৰম কৰিছা আচ্ছা এটা 3 সেকেন্ডত যায় মই ধৰি ললো তুমি দোকানৰ পৰা ঘূৰি আহিছা ধৰি ললো দোকানৰ পৰা যদি তুমি ঘূৰি আহিছা তোমাৰ দূৰত্বটো কমিল নে দূৰত্ব মানে কি একদম ডেফিনেশনত যাবা দূৰত্ব মানে হৈছে মানুহ এজনে অতিক্ৰম কৰা পথৰ দৈৰ্ঘ্য টোটেল পাথ কভাৰ্ড বাই ম্যান কভাৰ্ড বাই বডি বুঝি পাইছানে তুমি লাগিলে ঘূৰি আহা তোমাৰ ডিসপ্লেসমেন্ট কমিল হৰণ তোমাৰ কমিল দূৰত্ব নকমিল দূৰত্ব তোমাৰ ইনক্ৰিজ হৈয়ে থাকিব বুঝি পাইছানে পথৰ দৈৰ্ঘ্য তোমাৰ ইনক্ৰিজ হৈয়ে থাকিব সময় সাপেক্ষে পথৰ দৈৰ্ঘ্য কেতিয়াও কম নহয় সিধা লাইন বুঝি পাইছানে সময় সাপেক্ষে পথৰ দৈৰ্ঘ্য যদি কোনো এটা বস্তু গতি কৰি আছে আৰু গতি কৰি আছে যদি ইয়াৰ পথৰ দৈৰ্ঘ্য কেতিয়াও কমি না যায় কেতিয়াও নহয় বুঝি পাইছানে সময় ইনক্ৰিজ হৈ আছে বস্তু গতি কৰি আছে এতিয়া একেফালে গতি কৰক নহলে কম ঘূৰি আহক বা যি নকৰক বস্তুটো যদি গতি কৰিছে তেতিয়াহলে তাৰ পথৰ দৈৰ্ঘ্য সদায় ইনক্ৰিজ হ'ব বুজি পাইছেনে পথৰ দৈৰ্ঘ্য সদায় ইনক্ৰিজ হ'ব মানে আমি কি কম দূৰত্ব সদায় ইনক্ৰিজ হ'ব বৃদ্ধি হ'ব তো ইয়াতে আমাৰ মুঠ দৈৰ্ঘ্য দিছে মুঠ দৈৰ্ঘ্য মানে ক'ব গ'লে কাৰ কথা কৈছে দূৰত্বৰ কথা কৈছে তো দূৰত্ব কেতিয়াও কমি নাযায় সময় সাপেক্ষে দূৰত্ব কেতিয়াও কমি নাযায় মই হেতু উদাহৰণটো দিলো তুমি ঘৰৰ পৰা ওলাই বজাৰলৈ গৈছা ঠিকে আছে বজাৰলৈ গৈছা তুমি দূৰ অতিক্ৰম কৰিছা এতিয়া বজাৰৰ পৰা ঘূৰি আহিছা ধৰি ললো মই ঘূৰি আহিলে দূৰত্ব নকমে হৰণ কমে তো দূৰত্ব যদি নকমে তেতিয়াহলে ইয়াতে চোৱা গ্ৰাফটো ওপৰ ফালেহে যাব লাগিছিল তল ফালে গৈছে তাৰ মানে তোমাৰ নেক্সট সেকেন্ডত 3 সেকেন্ডৰ পিছত তোমাৰ দূৰত্ব লাহে লাহে কমিছে এটো হ'ব নোৱাৰে তো এটো গ্ৰাফ একমাত্ৰিক গতিৰ গ্ৰাফ হ'ব নোৱাৰে কাৰণ দূৰত্ব বা মুঠ পথৰ দৈৰ্ঘ্য সময় সাপেক্ষে কেতিয়াও হ্ৰাস নহয় গতিশীল এনেকৈ লিখিবা উক্ত লেখখন বা উক্ত লেখটো একমাত্ৰিক গতিৰ লেখ হ'ব নোৱাৰে কাৰণ গতিশীল বস্তু এটাৰ ক্ষেত্ৰত সময় সাপেক্ষে ই অতিক্ৰম কৰা দূৰত্ব কেতিয়াও হ্ৰাস হ'ব নোৱাৰে বুজিছেনে বা কমি না যায় আচ্ছা এখানে সো নেক্সট কোশ্চেন কি কৈছে চিত্ৰ 3.21 ত x ভাৰ্সেস t বক্ৰই বস্তু এটাৰ একমাত্ৰিক গতি বুজাইছে আচ্ছা ঠিকে আছে একমাত্ৰিক গতি বুজাইছে t less than 0 পৰ্যন্ত সৰলৰেখাত আৰু t greater than 0 হলে এটা অধিবৃত্তৰ পথত বস্তুটি গতি কৰা বুলি লেখডালৰ পৰা ক'ব পৰা যাবনে আচ্ছা যদি নোৱাৰে তেন্তে লেখডালৰ খাপ খোৱাকৈ এটা বাস্তৱ প্ৰসংগ উল্লেখ কৰা আচ্ছা কি কৈছে গ্ৰাফটো আগত মই আঁকিলো গ্রাফটো ইয়াতে দিছে যে গ্রাফটো ইয়াৰ পৰা স্টাৰ্ট হৈছে এনেকুৱা ইয়াৰ পৰা স্টাৰ্ট হৈ এনেকৈ গৈছে যায় তাৰ পিছত এনেকৈ স্টাৰ্ট হৈছে বুজি পাইছেনে আচ্ছা এইফালে দিছে x আচ্ছা এটো বেকা হৈছে এইফালে আছে x আৰু এইফালে আছে t তো মই ইয়াতে সময় ধৰি লম স্থানাংক ধৰি লম 1 2 3 4 এইফালে আছে 0 1 2 3 4 চাবা এটো কিমান 2.5 এটোৰ মিনিং এফালে তুমি মাইনাস বহাব নোৱাৰা বা মাইনাস বহালে তাৰ কোনো মিনিং নাই
কিয় মিনিং নাই মোৰ সময়টো ষ্টাৰ্ট হৈছে ইয়াৰ পৰা আচ্ছা কোৱেশ্চন কি কৈছে কোৱেশ্চন কৈছে যে t<0 পৰ্যন্ত সৰলৰেখা ঠিকে আছে t<0 পৰ্যন্ত সৰলৰেখা আৰু t>0 হলে এটা অধিবৃত্তাকাৰ পথত বস্তুটো গতি কৰে বুলি লেখডালৰ পৰা ক'ব পৰা যায়নে নাযায় প্ৰথম কথাটো হ'ল এই যোনটো আমি কাৰ্ভ আঁকিছো এই কাৰ্ভৰ অৰ্থ এটো নহয় যে কণাটোৱে এনেকে গতি কৰিছে এটো নহয় আমি কোনো এটা বস্তুৰ লেখ আঁকো লেখ মানে সেই বস্তুটোৱে কেনেকৈ গৈছে গতি কৰিছে গতিপথ আমি নাকো লেখত বস্তুৰ গতিপথ অঁকা নহয় লেখত বস্তুটোৰ সময় সাপেক্ষে অৱস্থানহে অংকন কৰা হয় বুজি পাইছেনে তো ইয়াৰ এনসাৰ কি লিখিবা লেখডাল গতি কৰা লেখডালৰ পৰা ক'ব অধিবৃত্তৰ পথত বস্তুটো গতি কৰা বুলি এতে এনসাৰ লিখিম বস্তুটোৱে অধিবৃত্তাকাৰ পথত গতি কৰা বুলি ক'ব নোৱাৰি কাৰণ আমি লেখত লিখিবা কাৰণ আমি লেখত বস্তু এটাৰ গতিপথ অংকন নকৰোঁ ইয়াত বস্তুটোৰ সময় সাপেক্ষে অৱস্থানৰহে উপস্থাপন কৰা হয় বাস এইখিনি লিখিবা তাৰ মানে কোনো এটা সাপোজ এটো গ্ৰাফ মই এটা গ্ৰাফ আঁকিছো এনেকুৱা কোনো এটা গ্ৰাফ আছে এনেকুৱা মই এটো আঁকিছো আৰু টাইম ধৰা t1 t2 t3 t4 t5 1 2 3 তাৰ মিনিং এটো নহয় মই গ্ৰাফ এনেকৈ আঁকিছো মানে মিনিং এটো নহয় যে বস্তুটো এনেকৈ একা বেকাকৈ ঘূৰি আছে মিনিং এটো নহয় এই যোনটো দাগ আঁকিছো এই দাগটো বস্তুটোৱে গতি কৰা পথ নহয় বুজি পাইছা এই দাগটো হৈছে এই গ্ৰাফটো হৈছে সময় সাপেক্ষে তাৰ বিন্দু যে আমি বহাইছো সেই বিন্দুকেইটা সংযোগ কৰি এনেকুৱা আমি এটা বস্তু পাইছো আমি গ্ৰাফত বস্তুৰ গতিপথ আমি অংকন নকৰো তাৰ অৱস্থানহে অংকন কৰো অৰ্থাৎ t1 সময়ত তাৰ ই আছিল 2ত t = 2 আছে 4 আকৌ t = 3 আছে এখানে 2.5 অবস্থান এইবিলাক আমি কি আঁকিছো অবস্থান আঁকিছো আকৌ এটো যদি কোৱা মিডল পয়েন্টত এখিনি আছে ইয়াৰ মিডল পয়েন্টত এখিনিত আছে তো এই পথ কেটা আমি সংযোগ কৰি হেনুকা এটা লাইন পাইছো তো আমি গ্ৰাফৰ পৰা এটো অধিবৃত্তাকাৰ পথত বুলি ক'ব নোৱাৰো আচ্ছা তাৰ পিছৰ কোৱেশ্চন কি কৈছে যদি নোৱাৰি তেন্তে লেখডালৰ খাপ খোৱাকৈ এটা বাস্তৱ প্ৰসংগ উল্লেখ কৰা আচ্ছা এটা এক্সাম্পল দিব দিছে যেটোৱে এই ঘটনাটো ডেসক্ৰাইব কৰিব পাৰে এইটো ঘটনা এটা এনেকুৱা উদাহৰণ দিব দিছে প্ৰথম কথা হ'ল ইয়াৰ পৰা ইয়াতে এইফালে আছে x আচ্ছা এই বিন্দুৰ স্থানাংক তাৰ মানে এই ইয়াৰ পৰা আপ টু ইখিনি সময়লৈকে বস্তুটো কিহত আছে ৰেষ্টত আছে সো x ৰ ফালে আগবঢ়া নাই তাৰ মানে ৰেষ্টত আছে 0 ৰ পৰা বস্তুটো অলপ অলপ দূৰত্ব অতিক্ৰম কৰা ষ্টাৰ্ট কৰিছে প্ৰথমত ইমান তাৰ পিছত ইমান তাৰ পিছত ইমান এনেকুৱা এটা কাম কৰো আমি x আৰু t ৰ গ্ৰাফ দিয়া আছে আমি অলৰেডি পাইছিলো হৰণ আৰু সময়ৰ যেটো গ্ৰাফ তাৰ যেটো লেখ সেই লেখৰ আমি যদি স্লোপ উলিয়াও tan θ উলিয়াও হি আমাক কি দিয়ে হি আমাক ভেলোসিটি দিয়ে বেগ দিয়ে তেতিয়ালে মই ইয়াৰ দুটা তিনটা পয়েন্ট লম যত আচ্ছা এই পয়েন্টটো ললে ইয়াতে টেনজেন্ট ৰাখিলে এনেকুৱা ইয়াতে টেনজেন্ট ৰাখিলে এটো টেনজেন্ট ৰাখিলে এটো এনেকুৱা এতে সোৱা প্ৰত্যেকটোৰ থিতা লাহে লাহে ইনক্ৰিজ হৈ গৈ আছে থিতা বৃদ্ধি হৈ গৈ আছে প্ৰতিটো পয়েন্টত থিতা বৃদ্ধি হৈ আছে এতে সোৱা থিতা যদি বৃদ্ধি হয় থিতা বৃদ্ধি হলে tan থিতা বৃদ্ধি হ'ব আচ্ছা tan থিতা যদি বৃদ্ধি হয় আমাৰ কি বৃদ্ধি হ'ব স্লোপ বৃদ্ধি হ'ব স্লোপ বৃদ্ধি হয় মানে বেগ বৃদ্ধি হোৱা তাৰ মানে প্ৰতিটো বিন্দুৰ যোনটো আমি স্লোপ আঁকিছো সেই স্লোপে আমাৰ বেগ দিয়ে তাৰ প্ৰতিটো বিন্দু স্লোপ ইনক্ৰিজ হৈ গৈ আছে তাৰ মানে কি বেগ ইনক্ৰিজ হৈ গৈ আছে আচ্ছা বেগ যদি ইনক্ৰিজ হৈ গৈ আছে তেতিয়া আমি কি বুলি কওঁ ত্বৰণ
তাৰমানে ইয়াতে কি হ'ব ত্বৰণ হৈ আছে বুজি পাইছেনে তো এনেকুৱা এটা গতিৰ উদাহৰণ দিব দিছে য'ত বস্তুটোৰ এটা নিৰ্দিষ্ট সময় মানে 0 ৰ পৰা লাহে লাহে ইয়াৰ ভেলোচিটি ইনক্ৰিজ হৈ গৈছে এটা উদাহৰণটো চাবা উদাহৰণ হ'ল এটো মাৰ্কাৰ মই অলপ সময় ইয়াতে ৰাখিছো ধৰি ৰাখিছো সময় ইয়াতে ষ্টাৰ্ট কৰা নাই আচ্ছা অলপ সময় ধৰি ৰাখিছো at t is equal to 0 শূন্য সেকেন্ডত যেতে আমি অলপ সময় ধৰি ৰাখি মই সময়টো কাউন্ট কৰিলো এটা চোৱা সময়টো কেতে কাউন্ট কৰিছে বস্তু তাৰ আগতে হি ৰেষ্টত আছিল বহুত সময় তো মই বহুত সময় ধৰি ৰাখিলো তাৰপিছত t is equal to 0 সময়ত মই এনেকৈ এৰি দিলো আচ্ছা এৰি যদি দিও তেতিয়া হলে বস্তুটো তলফালে আহিব আচ্ছা তলফালে আহিলে তাৰ বেগ লাহে লাহে কি হ'ব ইনক্ৰিজ হ'ব এটো আমি যেতিয়া প্ৰজেক্টাইল মোশন পঢ়িম তো তাতে আমি ধুনিয়াকে বুজি পাম আমি যেতিয়া বস্তু ওপৰৰ পৰা বস্তু এটা পেলাই দিও তো যিমানে তলফালে আহে তাৰ বেগ হিমানে বৃদ্ধি হয় লাহে বেগ হিমানে বৃদ্ধি হয় কাৰণ g is equal to 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় তাৰ মানে এটো মিনিং কি এটো হৈছে ত্বৰণ ইমান মানে কি তাৰ মানে প্ৰতি সেকেন্ডত তাৰ বেগ 9.8 কে বৃদ্ধি হ'ব বুজি পাইছানে তাৰ মানে এতিয়া ধৰা মই 100 মিটাৰ ওপৰৰ পৰা বস্তু এটা এৰি দিলো বা 100 কিলোমিটাৰ ধৰা অলপ আৰু ওপৰত যোৱা আচ্ছা 100 কিলোমিটাৰ ওপৰৰ পৰা বস্তু মই এটা এৰি দিলো আচ্ছা তাৰ মানে যেতিয়া মই বস্তুটো এৰি দিম at t is equal to 0 তো তাৰ পিছৰ সেকেন্ডত ভেলোচিটি কিমান হ'ব 9.8 মিটাৰ পাৰ সেকেন্ড তাৰ পিছৰ সেকেন্ডত ভেলোচিটি কিমান হ'ব আৰু ইমান ইনক্ৰিজ হ'ব তাৰ মানে 18 পইণ্ট কিমান হ'ব 19.6 পিছৰ সেকেন্ডত ভেলোচিটি তাৰ পিছৰ সেকেন্ডত ভেলোচিটি আৰু 9.8 এড কৰা তাৰ পিছৰ সেকেন্ডৰ ভেলোচিটি আৰু 9.8 কৰা তাৰ মানে ভেলোচিটি কিমান হৈছে লাহে লাহে বৃদ্ধি হৈছে প্ৰতিটো সেকেন্ডত কিমান কে বাঢ়ি আছে 9.8 কে বাঢ়ি আছে এৰ মিনিংটো হৈছে এটো বুজি পাইছানে তো মই অলপ সময় ধৰি ৰাখিব লাগিব ইয়াতে সময় স্টাৰ্ট কৰাৰ আগত অলপ সময় ধৰি ৰাখি মই যদি এৰি দিলে কি হ'ব এই বস্তুৰ যোনটো গতি সেই গতিটো ইয়াৰ লগত মিলি যাব তো এনসার কি লিখিম আমি প্ৰথমখিনিৰ পাৰ্টতে এনসার লিখাই আছে যে ইয়াক ব্যাখ্যা কৰা পৰিঘটনাটো হ'ল আমি হিলগুটি এটা বা বস্তু এটা অলপ সময় ওপৰত ধৰি ৰাখি তাৰ পিছত পেলাই দিলে বস্তুটোৰ গতি আমি এইখন গ্ৰাফৰ দ্বাৰা বুজাব পাৰিম বুজি পাইছানে তো এইখিনি হ'ব এনসার আচ্ছা তাৰ পিছত কি কৈছে ঘাইপথ এটাৰে 30 কিলোমিটাৰ পাৰ আৱাৰ আছে এটো কিয়াৰ কোৱেশ্চন আছে পিছত কৰা যাব নেক্সট চোৱা 3.19 গ্ৰাফ আৰু বহুত আছে কথা বেছি যে ইয়াতে ক'ব লাগে আচ্ছা 3.19 চিত্ৰ 3.22 দিয়াৰ প্ৰতিটো লেখৰ বাবে একোটাকৈ বাস্তৱ পৰিস্থিতি উল্লেখ কৰা এইটোই কথাটো মই ক'লো নহয় গ্ৰাফ দিব ইয়াতে ঘটনা কেনেকুৱা হ'ব ব্যাখ্যা কৰিব লাগে গ্ৰাফ চাই এইবিলাক কিয় দিছে এইবিলাক দিয়াৰ একমাত্ৰ ৰিজন হৈছে তোমাৰ আন্ডাৰষ্টেণ্ডিং যোনটো কেপাসিটি হেতু ইনক্ৰিজ হ'ব লাগে তুমি বুজা শক্তিটো ইনক্ৰিজ কৰিব লাগে হেতু বুজাই হেতুৰ কাৰণে দিয়ে এইবিলাক প্ৰথমটো গ্ৰাফ আছে তোমালোকে আগতে চোৱা মই এটাকে গ্ৰাফ লম স্ক্ৰিনত চোৱা আচ্ছা প্ৰথমটো দিছে এনেকুৱা এটো এফালে আছে x এফালে আছে t তো স্থান দিয়া আছে এটো হৈছে b পয়েন্ট আৰু এটো হৈছে a পয়েন্ট এতিয়া টাইম ধৰি লোৱা স্থানাংক এটো সময় সাপেক্ষে এফালে 1 2 3 এফালে 1 2 ধৰা
মই 1 2 1 2 1 2 3 4 5 6 এটো আৰু আছে চাগে এফালে -1 -2 -3 -4 যদি মাইনাস দিয়াৰ মিনিং নাই তথাপি দিলো 1 2 3 -1 -2 -3 চাবা মই টাইম হিসাব কৰাৰ আগত আমি টাইম কৰ পৰা হিসাব কৰিছো ইয়াৰ পৰা তো হিসাব কৰাৰ আগত বস্তু এটা আহি আছিল ইয়াৰ পৰা বস্তুটোৰ ষ্টাৰ্ট হৈছে মোশনটো ষ্টাৰ্ট হৈছে মই আচ্ছা এট b = b তুমি আছা বুলি ভাবা নিজে মই আছো তাৰমানে মই বুলি ভাবো তোমালোকে তুমি আছা বুলি ভাবিবা b বিন্দুত তুমি আছা কোন এটা বস্তুৰ মোশন ষ্টাৰ্ট হৈছে তাৰ 2 সেকেন্ড আগতে আচ্ছা ইয়াৰ পৰা মোশন ষ্টাৰ্ট হৈছে ইয়াৰ পৰা দূৰত্বটো লাহে লাহে বাঢ়ি গৈ এটা সময়ত দূৰত্ব ম্যাক্সিমাম হৈছে তাৰ পৰা আচ্ছা এটো x এটো দূৰত্ব নহয় একচুয়ালি হৰণ এটো x কি বুজাইছে হৰণ কাৰণ দূৰত্বটো নেগেটিভ হ'ব নোৱাৰে বা ডিক্ৰিজ হ'ব নোৱাৰে এটো সময় আচ্ছা সময় তো এট 2 সেকেন্ডত ইয়াৰ মোশনটো ষ্টাৰ্ট হৈছে হৰণ হৈছে লাহে হৰণ হৈ এটা সময়ত হৰণ ম্যাক্সিমাম হৈছে ম্যাক্সিমাম হোৱাৰ পিছত হৰণ লাহে কমি গৈ হৰণ আকৌ ঋণাত্মক ফালে আহি বস্তুটো আৰু হৰণ হোৱা নাই আচ্ছা এতিয়া চাবা ইয়াৰ লগত এটা কি কৈছে বাস্তৱ জগতত এটা বস্তু ক'ব কৈছে তুমি ইয়াতে আছা ইয়াতে ফুটবল এটা আছে এটো ফুটবল ইয়াতে এখন ওয়াল আছে তোমাৰ পৰা কিমান 2 সেন্টিমিটাৰ দূৰত 2 সেন্টিমিটাৰ না ইয়াতে মিটাৰ বুলি ধৰিলে ভালকে হ'ব তো 2 মিটাৰ দূৰত এখন ওয়াল আছে ইয়াৰ পৰা চাবা ইয়াৰ পৰা তুমি বলটো মাৰিছা মাৰি ইয়াৰ পৰা বলটো মাৰিছা ইয়াতে আহি পৰিছে কিমান মিটাৰ গৈছে 2 মিটাৰ আচ্ছা যেতিয়া ইয়াত খুন্দা মাৰিছে তেতিয়া মোৰ সময় ষ্টাৰ্ট হৈছে t = 0 yes সময় ষ্টাৰ্ট মই জোৰ পৰা হিসাব কৰিছো তাৰ আগতে সময় মোশন ষ্টাৰ্ট হৈছে আচ্ছা ঠিকে আছে তো 2 মিটাৰ ই গৈছে যোৱাৰ পিছত ইয়াতে খুন্দা মাৰাৰ পিছত ই কি হ'ব লাহে এইফালে আহিব এইটো সময়ত ইয়াতে খুন্দা মাৰাৰ পিছত কি হ'ব হৰণ লাহে কমি এটো ইয়াতে 0 হৈ যাব আচ্ছা ইয়াতে যে 0 হ'ব ইয়াৰ পৰা এখিন যাওতে কিমান 2 সেকেন্ড ইয়াৰ পৰা এটা হতে 2 সেকেন্ড ইয়াতে কিমান সময় পিছত আহিব মোশন যেতে ষ্টাৰ্ট হৈছিল তাৰ পৰা 4 সেকেন্ড পিছত আকৌ হি ইয়াতে আহিব আহাৰ পিছত তাৰ মানে তুমি যে বস্তুটো পঠাইছা ইয়াতে গৈ ঘূৰি আহি হি আৰু অলপ জায়গা বেছিকৈ আহিছে আহি ইয়াতে হি ৰখি গৈছে তাৰ মানে তোমাৰ চোৱা ইয়াৰ পৰা টাইমটো ষ্টাৰ্ট হৈছে ইয়াৰ পৰা এখিনি হতে 2 সেকেন্ড অৰ্থাৎ 2 ইয়াৰ t = 0 পৰা t = +2 এখিনি সময়ত কি হৈছে হৰণ লাহে কমি 0 হৈছে হোৱাৰ পিছত হৰণ কি হৈছে লাহে নেগেটিভ হৈ গৈছে তো নেগেটিভ হৈছে ইয়াৰ পৰা এখিনি কিমান নেগেটিভ হৈছে 1 -1 এখিনি হৈছে হৰণ থাকাৰ হৰণ এখিনি হোৱাৰ পিছত ফুটবলটো আহি এখিনি জায়গাত ৰখি গৈছে তাৰ মানে ইয়াৰ পিছত আৰু ফুটবলটো গতি কৰা নাই তাৰ পিছত যিমানে সময় ইনক্ৰিজ হৈ গৈ আছে ফুটবলটো পজিশন কিমান at t = 3 ত ফুটবলৰ পজিশন -1 t = 4 ত -1 t = 5 ত -1 t = 6 ত -1 তাৰ মানে আমি ইয়াৰ পৰা কি গম পাইছো যে এই বস্তুটো মোশনটো মই সময় হিসাব কৰাৰ আগৰ পৰা ষ্টাৰ্ট হৈছে সো মই এনেকে এতে দিলো তুমি ওয়ালখনত বহি আছা এফালে ওয়াল আছে দেই ওয়ালখনত বহি আছা মই ইয়াৰ পৰা ফুটবলটো মাৰিছো তো মই এনেকে মাৰিছো তুমি ওয়ালত যেতিয়া গৈছে তেতিয়া কি ধৰিছা ওয়ালত যেতিয়া খুন্দা মাৰিছে তোমাৰ টাইম ষ্টাৰ্ট হৈছে কিন্তু তুমি টাইম ষ্টাৰ্ট কৰাৰ আগতে তো মোৰ মোশনটো ষ্টাৰ্ট হৈছে তো এইফালে গৈছে মই পজিটিভ ধৰিছো এইফালে গৈ 2 মিটাৰ গৈছে যোৱাৰ পিছত খুন্দা মাৰি আকৌ আহি আছে মানে কি মোৰ হৰণটো কমি গ'ল হৰণ কমি ইয়াতে মোৰ 0 হৈ গৈছে আৰু এইফালে 1 মিটাৰ বেছিকৈ গৈছে বুজি পাইছানে তো এইটো আমি লিখিম কেনেকৈ
এইটো পৰিঘটনা ব্যাখ্যা কৰিবলৈ যে আমি ফুটবল এটা সন্মুখৰ দেৱালখনত বা সন্মুখৰ ৱালখনত যদি মাৰি পঠিয়াওঁ ফুটবলটোৱে ৱালখনত খুন্দা মৰাৰ পিছত উভতি আহি মোৰ পৰা 1 মিটাৰ পিছত গুচি গৈছে যাই বস্তুটো ৰখি আছে বুজি পাইছেনে এইটো সময়টো ষ্টাৰ্ট হৈছে যেতিয়া ৱালখনত বলটোৱে খুন্দা মাৰিছে বাস হ'ব নেক্সট গ্ৰাফ এইবিলাক গ্ৰাফ অলপ বেছি ক্ৰিটিকেল মানে বস্তু বুজিব লগা থাকে বেছি সেইকাৰণেতো NCERT লাষ্টত দিছে এইবিলাক প্ৰব্লেমবিলাক কি দিছে V ভাৰ্চেছ T গ্ৰাফ আচ্ছা এইটো জিৰোৰ মাজতে গৈছে দেই এইটো তাৰপিছত এটা আছে এনেকুৱা টাইপ দিছে আৰু ভাবা ইমান এপ্ৰপ্ৰিয়েটটো নহয় গ্ৰাফটোৱে কি বুজাইছে চাবা এইটো পইণ্টৰ স্থানাংক যিমান এইটো পইণ্টৰ স্থানাংক প্ৰায় সিমানেই ঠিক তেনেকুৱা এইটো পইণ্টৰ স্থানাংক যিমান এইটো পইণ্টৰ স্থানাংক প্ৰায় সিমানেই আৰু ধৰি লোৱা আৰু মোৰ আকাৰটো কেনেকুৱা হৈছে এইফালে দিছে টাইম এইফালে দিছে ভেলোচিটি v তো মোৰ 1 2 3 4 5 6 7 1 2 3 4 5 -1 -2 -3 এখানে -3 এফালে সমান সমানে দিয়া আছে -3 হ্যাঁ এফালে আছে ধরো +3 আপ টু চাবা এই বিন্দুৰ স্থানাংক কিমান আচ্ছা ইয়াতে সময় ধৰা 1 2 3 4 এই বিন্দুৰ স্থানাংক কিমান 3 -3 এফালে আছে 3 সময়টো 1 2 3 4 3 3 সময়টোত মাইনাস দিছে তথাপি বস্তুটো কেনেকুৱা তাৰ মানে এই পয়েন্টত অলৰেডি ভেলোসিটি কিমান আছে এই পয়েন্টত অলৰেডি ভেলোসিটি 3 আছে তাৰ পৰা লাহে লাহে শূন্য হৈছে তাৰ পিছত বিপৰীত দিশত বাঢ়িছে বিপৰীত দিশত যেতিয়া শেষ হৈছে ঠিক তৎক্ষণাত তাৰ বেগ পজিটিভ দিশত গুচি গৈছে দিক চেঞ্জ কৰিছে ইয়াতে দিক ঋণাত্মক বেলেগ আছিল ইয়াতে দিক বেলেগ হৈ গৈছে বুজি পাইছানে ভেলোসিটি সোৱা এটো পয়েন্টত ভেলোসিটি তল ফালে নেক্সট পয়েন্টত ভেলোসিটি ওপৰ ফালে আচ্ছা ঠিক তেনেকুৱা আকৌ ভেলোসিটি কমি ইয়াতে কি হৈ গৈছে ডিক্ৰিজ হৈ নেক্সট পয়েন্টত আকৌ ওপৰ ফালে এনেকুৱা এটা ঘটনা ব্যাখ্যা কৰিব লাগে ঘটনাটো কি হ'ব চাবা মোৰ হাতত আচ্ছা এইটো পয়েন্ট মই নাম দিলো এ এইটো পয়েন্ট এ তো মোৰ হাতত এটা ফুটবল আছে ফুটবল নহয় ক্ৰিকেট বল আছে তো ক্ৰিকেট বলটোক মই ওপৰলৈ দলিয়াই দিলো দেখা যায় নে আচ্ছা মই অলপ এইফালে আঁকিলো মোৰ হাতত এটা ক্ৰিকেট বল আছে ক্ৰিকেট বলটোক মই
কিবা এটা বেগ দি কিবা এটা আৰম্ভণি বেগ কিবা এটা মই দিলোঁ ইউ, সেই বেগ দি মই ওপৰ ফালে পঠালোঁ, ওপৰ ফালে ইয়াতে ভেলচিটিৰ ওপৰ ফালে দিলোঁ মই, ইয়াতে ভেলচিটি মোৰ কোনফালে ওপৰ ফালে ধৰি লৈছোঁ মই পজিটিভ, হৈছেনে? এতিয়া মই ইয়াতে ভেলচিটি দিছোঁ কিমান, ইউ ইজ ইকুৱেল টু মই ইয়াতে ভেলচিটি দিছোঁ 3, মই আৰম্ভণি বেগ 3 দি ইয়াক পঠাইছোঁ। এতিয়া মই দিয়া বেগটো লাহে লাহে কমি এটা সময়ত কি হ'ব, ইয়াতে বেগ শূন্য হৈ যাব। ক্ৰিকেট বল এটা তুমি মাৰা এনেকৈ, তুমি ভেলচিটি ইয়াতে কিবা এটা দিবা, সেই ভেলচিটিটো লাহে লাহে ওপৰত যাই কি হ'ব, শূন্য হৈ যাব, নাইকিয়া হৈ যাব। কোনে নাইকিয়া কৰিব, মাধ্যাকৰ্ষণিক ত্বৰণে নাইকিয়া কৰিব। তো এই বিন্দুত ভেলচিটি শূন্য, ইয়াতে ভি ইজ ইকুৱেল টু 0। তাৰপিছত কি হ'ব, ভেলচিটি লাহে লাহে তলফালে কি হ'ব, মাধ্যাকৰ্ষণিকৰ কাৰণে বস্তুটো লাহে লাহে তলফালে আহিব। আচ্ছা, যদি তলফালে আহে, ইয়াতেতো ভেলচিটি 0য়ে, তো লাহে লাহে তলফালে আহিলে কি হ'ব, ভেলচিটি লাহে লাহে বাঢ়ি ইয়াতে মেক্সিমাম হ'ব। আমি মই অলপ আগতে যে ক'লোঁ যে বস্তু ওপৰৰ পৰা তললৈ পেলাই ইয়াৰ বেগ লাহে লাহে বৃদ্ধি হয়, ইয়াতে বেগ 0। আচ্ছা, এইবাৰ ভেলচিটিৰ ডাইৰেকশ্যন তলফালে, এইটো কি হ'ব, নেগেটিভ। এতিয়া মোৰ সময়টো ক'ৰ পৰা ষ্টাৰ্ট হৈছে চোৱা, মোৰ সময়টো ষ্টাৰ্ট হৈছে ইয়াৰ পৰা, মোৰ গ্ৰাফ হিচাপত সময়টো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। তাৰমানে মই সময় হিচাপ কৰাৰ আগতে কোনোবাই ভেলচিটি ইউ ইজ ইকুৱেল টু 3 দি পঠাইছিল, পঠাই ভি ইয়াতে বেগ 0 হৈ গৈছে, এইটো হৈছে মোৰ সেই পইণ্ট, এইটো মোৰ পইণ্ট, এইটো ধৰা পইণ্ট বি, তো এইটো হ'ব মোৰ পইণ্ট বি, এইটো বি পইণ্ট। বি পইণ্টত মোৰ ভেলচিটি কি, 0, ইয়াতে ভেলচিটি 0। তো ভেলচিটি 0 হোৱাৰ পিছত বেগ লাহে লাহে বাঢ়িব, কিন্তু কোনফালে বাঢ়িব, বিপৰীত দিশত। তো বিপৰীত দিশত বাঢ়িছে। আচ্ছা, এইবাৰ তুমি এইটো ধৰক ফ্ল'ৰ, পাকা ফ্ল'ৰ, বুজি পাইছেনে, পকী ফ্ল'ৰ এইটো, ইয়াতে বলটো পৰিল, খুন্দা মাৰাৰ পিছত সি আকৌ ওপৰ ফালে যাব। খুন্দা মাৰাৰ পিছত ইয়াতে চোৱা, এইটো পইণ্টত খুন্দা মাৰিছে, নেক্সট পইণ্টত এইটো পইণ্টত ভেলচিটি তলফালে, এইটো পইণ্টত ভেলচিটি ওপৰফালে, এইটো পইণ্টত ভেলচিটি ওপৰফালে। তো এইটো পইণ্টটো হৈছে মোৰ, এইটো পইণ্টটো যদি মই চি ধৰোঁ, তেতিয়াহ'লে মোৰ এইটো পইণ্ট হ'ব চি, এইটো পইণ্টটো হ'ব মোৰ ডি, তো এইটো পইণ্ট হ'ব মোৰ ডি। ডি বিন্দুত ভেলচিটি ওপৰফালে ল'লে আমি পজিটিভ ল'ম। এতিয়া ভাবা আৰু মই যিমান ওপৰফালে পঠাইছিলোঁ, এই বলটো নেক্সট বাৰ মাটিত বা পকীত খুন্দা খাই সিমানে ওপৰফালে উঠিবনে, নুঠে। অৰ্থাৎ মই যিমান বেগেৰে পঠাইছিলোঁ ওপৰত, বস্তুটো ঘূৰি আহি মাটিত খুন্দা মাৰাৰ পিছত সিমান বেগেৰে ওপৰফালে নুঠে, বেগ অলপ কমিব। বুজি পাইছেনে, কিয় কমিব, আমি যেতিয়া ফ্ৰিকশ্যন পৰিম তেতিয়া আমি গম পাম, কিছু এনাৰ্জি লছ হ'ব। বুজি পাইছা, তো লছ যদি হয়, আগৰ সমানটো ই এবাৰ ওপৰত নুঠে, আগতকৈ কম ওপৰত উঠিব। কিয়, কাৰণ আগতকৈ এইবাৰ প্ৰাৰম্ভিক বেগ কম। মই তেতিয়া ভেলচিটিত পঠাইছিলোঁ 3, এতিয়া ভেলচিটি 3 নহয়, এতিয়া মাটিত পৰাৰ পিছত কিমান হ'ব, হয়তো 2.5 হ'ব বা 2 হ'ব। বুজি পাইছেনে, নেক্সট বাৰ খুন্দা খোৱাৰ পিছত 2 হ'ব। আচ্ছা, তাৰপিছত 2 হোৱাৰ পিছত অলপমান উঠিলে, এবাৰ ধৰা আপটো এইখিনিলৈকে উঠিছে, উঠাৰ পিছত আকৌ মাটিত তলফালে হ'ব, ইয়াতে আকৌ ভেলচিটি 0 হ'ব। এইটো পইণ্ট হৈছে এইটো, ইয়াতে ভেলচিটি 0 হ'ব। এইটো যদি কে পইণ্ট কওঁ, তো এইটো হ'ব কে পইণ্ট। কে পইণ্টত আকৌ 0, আকৌ নেগেটিভ হ'ব, হোৱাৰ পিছত আকৌ ইয়াতে খুন্দা খাই আকৌ ওপৰফালে উঠিব। বুজি পাইছেনে, তো এনেকৈ মই যদি বস্তু এটা ওপৰফালে কিবা এটা বেগেৰে মাৰোঁ, সেই বস্তুটো তলত পৰি এনেকুৱা উঠা নমা কৰি থাকিব। কিন্তু মোৰ সময়টো ষ্টাৰ্ট হ'ব লাগিব ক'ৰ পৰা, যেতিয়া বস্তুটো ওপৰত ভেলচিটি 0 হয় তেতিয়া। তো ইয়াৰ ঘটনা আমি কি লিখিম, যে এটা নিৰ্দিষ্ট বেগেৰে ক্ৰিকেট বল এটা ওপৰলৈ পঠালে ওপৰত বেগ ইজ ইকুৱেল টু 0 হয়। অৰ্থাৎ সেই সময়ত আমি টি ইজ ইকুৱেল টু 0 ধৰি লৈ বলটোৰ গতি, অৰ্থাৎ বলটোৰ হৰণ আৰু সময়ৰ লেখ অংকন কৰিলে উক্ত লেখখন আমি পাম।
বাস নেক্সট কি কৈছে আচ্ছা নেক্সট কি কৈছে লেকচাৰ অলপ লম্বা হ'ব কথা বহুত ক'ব লাগে যে ইয়াতে নেক্সট এটা গ্ৰাফ দিছে এটোৰে গ্ৰাফটো এনেকুৱা টাইপ একটো লাইন ষ্ট্ৰেট হোৱা নাই মোৰ হাতত এটা ইনষ্ট্ৰুমেণ্ট আছিল यस कभी जो बादल बरसे मदद की आंखें भर के तो लगे पहली बारिश की दुआ ये हुआ हमारा ग्राफ तो ग्राफ तो केनेকুৱা দিছে এটো a এফালে t তৰণ আৰু এনেকে দিছে ইয়াত a ভাৰ্সেস t দিছে আচ্ছা আকো পয়েন্ট ধৰি লও মই 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 7 এটো মিনিং কি যেতিয়া সময় 0 আছিল তেতিয়া ত্বৰণ নাছিল যেতিয়া সময় 1 সেকেন্ড হৈছে তথাপি ত্বৰণ হোৱা নাই 2 সেকেন্ড হৈছে তথাপি ত্বৰণ হোৱা নাই 3 সেকেন্ড হৈছে তথাপি ত্বৰণ হোৱা নাই 3 সেকেন্ডৰ পিছত ত্বৰণ ষ্টাৰ্ট হৈছে হৈ এটা সময়ত ত্বৰণ ম্যাক্সিমাম হৈছে হোৱাৰ পিছত ত্বৰণ আকৌ লাহে লাহে কমি 6 সেকেন্ডত ত্বৰণ শূন্য হৈছে তো তাৰ পিছত ত্বৰণ শূন্য চলি আছে আজিলৈকে আচ্ছা এনেকুৱা ঘটনা কি হয় প্ৰথম কথা হ'ল ত্বৰণ শূন্য মানে কি ত্বৰণ শূন্য মানে বেগৰ বৃদ্ধি হয় নে নহয় ত্বৰণ শূন্য তাৰ মানে বেগৰ বৃদ্ধি হোৱা নাই বুজি পাইছানে ত্বৰণ থাকিলে বেগৰ বৃদ্ধি হয় আচ্ছা বা বেগৰ কম বেছি হয় ধৰা ত্বৰণ মন্থৰণ তাৰ মানে এজন মানুহ এইবিলাক মই যদি ঘণ্টা ধৰি লওঁ ঘণ্টা এইবিলাক আৱাৰ এইবিলাক কিলোমিটাৰ তাৰ মানে এজন মানুহে যেতিয়া ঘৰৰ পৰা ষ্টাৰ্ট কৰিছে হি 1 ঘণ্টা গৈছে হি ত্বৰণ মানে তাৰ ত্বৰণ হোৱা নাই মানে কি তাৰ বেগ কনস্ট্যান্ট আছে বেগ ফিক্স আছে ধ্ৰুতি ফিক্স আছে আচ্ছা তো 1 ঘণ্টা গৈছে ইয়াৰ ভেলোসিটি চেঞ্জ হোৱা নাই এতিয়া তুমি ধৰা ঘৰৰ পৰা গুৱাহাটীত যাবা ডিসটেন্স হৈছে কিমান 7 কিলোমিটাৰ তো ধৰিব নোৱাৰা 700 কিলোমিটাৰ ধৰা মনে তুমি প্ৰথম 1 ঘণ্টাত গৈছা তোমাৰ ত্বৰণ হোৱা নাই তাৰ মানে প্ৰথম 1 ঘণ্টাত তুমি ধৰা 60 কিলোমিটাৰ পাৰ আৱাৰত বাইকত আহি আছে 1 ঘণ্টাত তোমাৰ মিটাৰটো দেখাই আছে 60 তাতে কম বেছি হোৱা নাই তোমাৰ বেগ 1 ঘণ্টাত প্ৰথম ঘণ্টাত 60 কিলোমিটাৰ পাৰ আৱাৰ আছিল অলপ কম বেছি হোৱা নাই তাৰ মানে অলপ কম বেছি হোৱা নাই মানে তোমাৰ ত্বৰণ হোৱা নাই তো প্ৰথম 1 ঘণ্টাত আহিছে 60 ঠিকই আছে পিছৰ ঘণ্টাটো আহিছা তথাপি 60 পিছৰ ঘণ্টাত আহিছা আপ টু 3 ঘণ্টা 60 ত আহিছা 60 আহাৰ পিছত এতিয়া বলে তোমাৰ অলপ খং উঠিলে মানে খুন খল रहा है ना तेरा खून कब खलेगा रे फैजल তো ইয়াত আর পিছত তোমাৰ মানে অলপ জোশ উঠিল জোশ কি যে মই অলপ স্পিডত যাব লাগে বেছি বেগত যাব লাগে তো ইয়াতে কি হ'ল তুমি পটককে গাড়ী স্পিড বঢ়াই দিলা গাড়ী স্পিড পটককে বহুত বঢ়াই দিলা তাৰ মানে বহুত বঢ়াই দিলে কি হ'ল তোমাৰ তাৰ পৰা ত্বৰণ ষ্টাৰ্ট হ'ল বুজি আছনে তাৰ পৰা তোমাৰ ত্বৰণ ষ্টাৰ্ট হ'ল তো কিমান 1 ঘণ্টা আপ টু এখিনিলৈকে কিমান ধৰা 1.5 ঘণ্টা ধৰা এখিনিলৈকে তুমি 1.5 ঘণ্টা মান পুৰা স্পিড বঢ়াই আছা
পুৰা স্পীড বঢ়াই আছে 1.5 ঘণ্টামান বঢ়াই 1.5 ঘণ্টামান গ'লা তেতিয়া বোলে তোমাৰ অলপ জোচটো কমিল কি কৰিলে গাড়ীৰ স্পীড লাহে লাহে কমালা লাহে কমাই আকৌ 1.5 ঘণ্টামান তুমি সেইখিনি কমাওঁতে গ'ল যিমানখিনি তুমি বঢ়াইছিলা কমোৱাৰ পিছত আপ টু সেইটো 1.5 ঘণ্টা কমোৱাৰ পিছত বাকীখিনি তুমি সেই আগৰ স্পীডতে গৈ আছা কিমান 60 ধৰা বুজি পাইছানে তো এইটো এটা ঘটনা মই যোনটো ক'লোঁ সেইটো নহ'লে তোমালোকৰ এটা এক্সাম্পল দি আছে আমি যেতিয়া হামাৰত মাৰোঁ কি কয় আমি যেতিয়া বস্তু কিবা এটা মানে গজাল যদি গাড়ী মাৰিব লাগে কি হ'লে দবাব লাগে আমি এনেকৈ ধৰা ওপৰৰ পৰা এনেকৈ কনষ্টেণ্ট ভেলচিটিত আনো ইয়াৰ পৰা বেগ সিমান ইনক্ৰিজ নকৰোঁ কিন্তু ইয়াতে যদি গজালটো থাকে এইখিনি সময়ত আমি জোৰকৈ মাৰোঁ মানে ইয়াত মানে তৎক্ষণাত স্পীডখন ভেলচিটি ইনক্ৰিজ হৈ যায় তৎক্ষণাত ভেলচিটি ইনক্ৰিজ হ'লে ইয়াতে কি হয় খুন্দা মাৰাৰ পিছত আকৌ তৎক্ষণাত ই বিপৰীত ফালে গুচি আহে মানে স্পীড সিমানেই থাকে যিমানে মাৰাৰ পিছত লাহে কমি এইখিনি সময় হয় ইয়াৰ পিছত আৰু মানে সুষম বেগ হয় আমি তাৰমানে চাব লাগে কোনখিনি জোৰ পৰা ষ্টাৰ্ট হৈছে হামাৰটো ধৰা ইয়াৰ পৰা এটা গাজালটো আছে ইয়াৰ পৰা বেগ তৎক্ষণাত বৃদ্ধি আগত কি হৈছে আমি নাচাওঁ তৎক্ষণাত বৃদ্ধি হৈ আকৌ তৎক্ষণাত ইয়াতে কমি গৈছে বুজি পাইছেনে তো এইটো হ'ব পাৰে ইয়াৰ আচ্ছা চাবা নেক্সট কুৱেশ্যন কি কৈছে 3.20 চিত্ৰ 3.23 এক্স ভাৰ্চেছ টি বক্ৰই বস্তুকণা এটাৰ একমাত্ৰিক সৰল পৰ্যায়বৃত্ত গতি বুজাইছে আচ্ছা এই গতিৰ বিষয়ে 14 নং অধ্যায়ত বিজ্ঞানভাৱে পঢ়িবলৈ পাবা আচ্ছা t = 0.3 সেকেন্ড t = 1.2 সেকেন্ড t = -1.2 সেকেন্ড আদি ক্ষণত বা আদি ইত্যাদি সময়ত বস্তুকণাটোৰ স্থান বেগ আৰু ত্বৰণ ইত্যাদি ৰাশিবোৰ ধনাত্মক হ'ব নে ঋণাত্মক হ'ব ঠাৱৰ কৰা ক'ব দিছে তাৰমানে বেছিকেলি আচ্ছা চাবা এনেকুৱা এফালে দিয়া আছে টি এফালে দিয়া আছে এক্স আচ্ছা 2 1 আৰু 0 এইটো পইণ্ট দিছে 2 -1 -2 ইয়াতে 0 আচ্ছা ইয়াতে মাইনাস সময় তথাপি মাইনাস ধৰিছে কথা নাই ধৰিছে যদি 1 2 3 এটা অবভিয়াসলি 4 হ'ব উপৰ ফালে নাই দিয়া মই ধৰিলো তথাপি 1 2 আচ্ছা x কোৱেশ্চনটো কি কৈছে t = 0.3 সেকেন্ড আচ্ছা এটা আগতে উলাই লওঁ
ইয়াৰ পৰা এইখিনি 1 সেকেন্ড তো মই ভাগ কৰোঁ ইনটু 0.5 0.3 আনুমানিক এইখিনি মানত হ'ব এটা পইণ্ট ইনটু 0.3 এইটো 0.5 যদি মাজত 0.4 আছে এইটো 0.3 ধৰিলো আৰু মুঠতে এইটো 0.3 সেকেন্ড আচ্ছা আৰু এটা কৈছে 1.2 এইটো 1 আৰু 0.2 এইখিনি ধৰা 1.2 মাজত 1.5 হ'ব আৰু মাজত এইফালে এইখিনি 2 হ'ব আৰু এটা কৈছে -1.2 -1 এই 2 পইণ্ট -1.2 এই সময়ক্ষেত্ৰত কি ক'ব দিছে স্থান বেগ আৰু ত্বৰণ ইত্যাদি ৰাখিবৰ তো ফাৰ্স্ট আমি চাম পজিশন স্থান তাৰপিছত বেগ তাৰপিছত ত্বৰণ এটা বিন্দু লম আৰু এটা পইণ্ট চাম চাবা এইটো গ্ৰাফ অলপ ক্ৰিটিকেল আছে স্থানটোৰ কথা নাই সো প্ৰথমত চাওঁ 0.3 সেকেন্ডত স্থান প্ৰথমত চাম এই সময়টোত স্থান কেনেকুৱা এই সময়ত পজিশন কোনটো আছে এইটো সময়ত পজিশন আছে এইটো তো চোৱা x ৰ এইটো আছে এইটো কিমান হ'ব -1 -2 -3 at point t is equal to 0.3 সেকেন্ডত তাৰ x স্থানাংক কিমান -2 তাৰ মানে স্থান কি হ'ব আচ্ছা এইটো লিখিম আমি 0.3 সেকেন্ডত স্থান হ'ব ঋণাত্মক আচ্ছা বেগ x আৰু t ভাৰ্সেস গ্ৰাফ এতিয়া এই পইণ্টত এইটো স্থানাংক এটা আমি স্লোপ আঁকিম কাৰণ x আৰু t ৰ যোনটো গ্ৰাফ সেই গ্ৰাফৰ স্লোপে আমাক কি দিয়ে ভেলোচিটি দিয়ে তো আমি ইয়াতে স্লোপ উলিয়াম স্লোপ উলাবলৈ ইয়াতে আমি টেনজেন্ট ৰাখিব লাগিব এইটো হ'ব মোৰ টেনজেন্ট এই টেনজেন্টটো মই এটা কাটি আনো এইটো হৈছে মোৰ t এইটো হৈছে মোৰ হেৰি x এই স্লোপটো মই কাটি আনিছো স্লোপটো কাটি আনিলে এনেকুৱা স্লোপ হৈছে আনুমানিক ধৰা এইটো মোৰ স্লোপ এইটো শূন্যৰ মাজেদি গৈছে না এইটো আমাৰ ইম্পৰ্টেন্ট নহয় এনেকুৱা স্লোপ এইটো লাইনটো মই ইয়াতে টানি আনিছো এই লাইনটোৰ স্লোপ কিমান আচ্ছা আগতে কোন উলিয়াও ইনক্লিনেশন এইটো থিতা ন এই থিতাটো 90 তকৈ ডাঙৰ হয়নে 90 ডিগ্ৰীতকৈ বেছি হয়নে নাই আচ্ছা 90 ডিগ্ৰীতকৈ ডাঙৰ তো যেতিয়া থিতা 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়াহ'লে আমি যোনটো স্লোপ পাওঁ স্লোপ অৰ্থাৎ বেগ এটা আমি কি পাওঁ ঋণাত্মক বেগ আমি ঋণাত্মক পাওঁ কিয় ঋণাত্মক পাওঁ কাৰণ সেই বিন্দুটোত আমি স্লোপ আঁকি দেখিছো সেই স্লোপটো আমাৰ কি হয় ঋণাত্মক আহে তাৰ মানে tan থিটাৰ মান 90 ডিগ্ৰী থিটাৰ মান 90 ডিগ্ৰীতকৈ বেছি আচ্ছা তো বেগ আমি কি পালো ঋণাত্মক এতিয়া আহিব ত্বৰণ আচ্ছা ত্বৰণ মানে কি ত্বৰণ মানে হৈছে বেগৰ পৰিৱৰ্তন তো বেগৰ পৰিৱৰ্তন বুলি ক'লে আমাৰ দুটা বিন্দু লাগিব তো এটা বিন্দুৰ স্লোপ মই আঁকিছো এইটো তো মই ইয়াতে আৰু এটা বিন্দু লওঁ এইটো মই আৰু এটা বিন্দু লওঁ এই বিন্দুৰ স্লোপ কেনেকুৱা হ'ব এই বিন্দুৰ স্লোপ চাগে এনেকুৱা এইটো পইণ্টৰ স্লোপ তো এই কোণটো কিমান আচ্ছা প্ৰথমটোৰ স্লোপ আছে এইটো মই এতিয়া এনেকৈ আঁকো এনেকুৱা এতিয়া প্ৰথমটো মোৰ θ1 পিছৰটো মোৰ θ2 তাৰমানে প্ৰথমটোৰ বেগ θ1 দিব পিছৰটোৰ বেগ θ2 দিব তাৰমানে θ1 θ2 মই বেগ বুলি ধৰি ললো দেখো ত্বৰণ কিমান হ'ল ত্বৰণ ইজ ইকুৱেল টু θ1 দিয়ে আচ্ছা ত্বৰণ মানে বেগৰ পৰিৱৰ্তন মানে অন্তিম বেগ মাইনাস প্ৰাৰম্ভিক বেগ মোৰ অন্তিম বেগ কিমান অন্তিম বেগ কোনে দিব θ2 দিব তাৰমানে
tan theta 2 minus tan theta 1 divided by ইয়াৰ পৰা যিখিনি টাইম লাগিছিল আচ্ছা টাইম ওপৰৰ ৰাশিটো কি হ'ব ধনাত্মক হবে না ঋণাত্মক হ'ব পিছৰটোৱে বেছি এংগল কৰিছে বেছি কোণ কৰিছে তো পিছৰটো যদি বেছি এংগল কৰে তেতিয়াহ'লে পিছৰটোৰ বেগ কি হ'ব এটোৰ বেগ বেছি এটোৰ বেগ কম তো বেছি বেগৰ পৰা কম বেগ তাৰ মানে কি হ'ব বেছি বেগৰ পৰা কম বেগ অৰ্থাৎ এটো আমাৰ পজিটিভ হ'ব অৰ্থাৎ ত্বৰণ ধনাত্মক পিছৰ বেগ বেছি আৰু তাৰ আগত বেগ কম আছিল বুজি পাইছেনে এটো পইণ্টত বেগ কম এটো পইণ্টত বেগ বেছি তাৰ মানে বেগ ইয়াৰ পৰা ইয়ালৈ ইনক্ৰিজ হৈছে বেগ ইনক্ৰিজ হৈছে মানে কি ত্বৰণৰ মান ধনাত্মক আচ্ছা তো ইয়াতে আমি কি পালো ত্বৰণ ধনাত্মক আচ্ছা এখানে প্রথম পয়েন্ট গুছি গল দেন ঠিক পয়েন্ট 2 আচ্ছা এটা উঠাই লব আগতে হ্যাঁ এটু নেক্সট কোনটো পয়েন্টত ওলাব দিছে 1.2 সেকেন্ডত কি হ'ব 1.2 সেকেন্ডত কি হ'ব এটু পয়েন্টত ফার্স্ট হয় স্থান এটু পয়েন্টের পজিশন কত আছে এটু কিমান 2 অর্থাৎ স্থান তো ধনাত্মক স্থান পজিটিভ আচ্ছা পজিটিভ যদি হয় বেগ এই বিন্দুতে তাহলে তুমি টেনজেন্ট রাখিব লাগিব এই বিন্দু টেনজেন্ট রাখলে এটু হবে থিতা এই থিতায় তোমার টেনজেন্ট দিব এই থিতাটো কি এই থিতাটো less than 90 less than যদি 90 হয় তেতিয়ালে বেগ পজিটিভ আচ্ছা এতে আহিব ত্বৰণ মানে ইয়াতো হে দুটা বেগৰ পৰিৱৰ্তন হৈছে না আমি চাব লাগিব আচ্ছা এই বিন্দুৰ স্থানাংক এটু থিতা প্ৰথমটোৰ বেগ আৰু এটা বিন্দু লওঁ এই বিন্দু এটা লওঁ আচ্ছা ইয়াতো বিন্দু ল'ব পাৰা কিন্তু এই বিন্দু ল'লে বেছি বুজা যায় আৰু বস্তুটো বুজি পাইছানে এটো এটা কোণ হৈছে এটো কোণ বুজি পাইছা তাৰ মানে পিছৰ বেগটো কি হৈছে বাঢ়িছে নে কমিছে আচ্ছা এই বস্তুটো ডিস্টিং হলে ভাল আছিল এইখিনি মই গ্ৰাফটো আকো একবাৰ আকো আচ্ছা এই পয়েন্টৰ স্থানাংক এই পয়েন্টৰ টেনজেন্ট মোৰ হ'ব এটো হয় এই পয়েন্টৰ টেনজেন্ট মোৰ এই পয়েন্টৰ টেনজেন্ট মোৰ এই পয়েন্টৰ টেনজেন্ট মোৰ এনেকুৱা এই পয়েন্টৰ টেনজেন্ট মোৰ এনেকুৱা আচ্ছা তাৰমানে মোৰ প্ৰথমটো দ্বিতীয়টো বেছিকৈ হেলনীয়া তাৰমানে দ্বিতীয়টো এটোৰ এংগলটো এটো মোৰ প্ৰাৰম্ভিক এংগল এটো পয়েন্ট এটা এটো মোৰ ফার্স্ট পয়েন্ট এটো মোৰ সেকেন্ড পয়েন্ট প্ৰথম পয়েন্টৰ এংগল মোৰ থিতা 1 দ্বিতীয় পয়েন্টৰ এংগল থিতা 2 কোনটোৱে বেছি কোণ কৰিছে প্ৰথমটোৱে বেছি কোণ কৰিছে দ্বিতীয়টোৱে কম কোণ কৰিছে আচ্ছা তাৰমানে অন্তিম বেগ আচ্ছা থিতাটোক মই এতিয়াৰ কাৰণে বেগ বুলি ক'লো কাৰণ tan থিতা ললে বেগে বুজাব তো থিতা 2 মাইনাস থিতা 1 ডিভাইডেড বাই এফালে t আছে তাৰমানে অন্তিম বেগ মাইনাস প্ৰাৰম্ভিক বেগ এটো কি বুজাব ইকুয়াল টু a বা এতে আমি एक्चुअली tan থিতা লগাই দিব লাগিব tan থিতা তো যদি থিতাটো সৰু হয় তেতিয়ালে এটো সৰু মাইনাস ডাঙৰ ৰিজাল্ট কি আহিব ৰিজাল্ট আহিব নেগেটিভ তো ত্বৰণ হ'ব ঋণাত্মক আচ্ছা পয়েন্ট আহিব নেক্সট পয়েন্ট আহিব -1.2 আচ্ছা অলপ মুছি দিও হা বেছি কি হৈ গৈছে
এনেকুৱা আছিলে চাগে। এইটো পইণ্ট আছিলে 1.2 এই পইণ্ট। তো চাই গম পোৱা গৈছে স্থানটো এক্সটো নেগেটিভ ফালে আছে। তো এইটো কি হ'ব, এইটো -1.2 ছেকেণ্ডত কি হ'ব, ঋণাত্মক। তাৰপিছত আমি চাওঁ এইটো যোনটো শ্লোপ, সেই শ্লোপটো এনেকুৱা। এইটো যোনটো শ্লোপ, এইটো প্ৰথমটোৰ কোণ এইটো, পিছৰ কোণ এইটো, থিতাটো। কোণ কাৰ বেছি, কোণে বেছিকৈ হালি আছে, থিতাটো বেছিকৈ হালি আছে। তাৰমানে ইয়াৰ থিতাৰ মান এইটোৰ বেছিকৈ হালি আছে মানে কি ইয়াৰ মান কম। আচ্ছা, তাৰমানে থিতাটো বেছি। মোৰ প্ৰথম পইণ্টৰ শ্লোপ আছিল, এইটো মোৰ ফাৰ্ষ্ট পইণ্টৰ শ্লোপ আছিল θ1, ছেকেণ্ড পইণ্টৰ শ্লোপ আছিল θ2। তো মোৰ tan θ2 মাইনাছ tan θ1/t = a দিব। আগতে সৰি বেগৰ কথাটো আছে। তো বেগটো আমি বেগৰ কাৰণে টেনজেণ্ট ৰাখিলোঁ, টেনজেণ্টটো দেখা পালোঁ <90 আছে আৰু ই কিহৰ ফালে হালি আছে, তোমাৰ পজিটিভ এক্স এক্সিছৰ ফালে। তো এইটো আমাৰ কি হ'ব, ধনাত্মক, পজিটিভ। আচ্ছা, এতিয়া আহা ত্বৰণৰ ক্ষেত্ৰত। ত্বৰণৰ ক্ষেত্ৰত কি হ'ব, পিছৰ বেগ মানে এইটো, পিছৰ বেগ মাইনাছ আগৰ বেগ। পিছৰ বেগটো θ2 দিব, আগৰ বেগ θ1 দিব। আচ্ছা, তো বেগ কাৰ বেছি হ'ব, মোৰ মতে এইটো আগৰ পইণ্টটোৰ বেগ বেছি, পিছৰ পইণ্টটোৰ বেগ কম। তো পিছৰ পইণ্টৰ বেগ মাইনাছ আগৰ পইণ্টৰ বেগ কি হ'ব, সৰুটোৰ পৰা ডাঙৰটো মাইনাছ। তো এনচাৰ কি হ'ব, নেগেটিভ। তো ইয়াতে ত্বৰণ হ'ব নেগেটিভ। বুজি পাইছেনে? আচ্ছা, ঠিকে আছে। আচ্ছা, তাৰপিছত কি কৈছে, কণিকা এটাৰ একমাত্ৰিক গতিৰ বাবে চিত্ৰত এক্সটি লেখ অংকন কৰা হৈছে। তিনিটা সময়ৰ চিত্ৰত সময়ৰ তিনিটা সমান সমান অন্তৰাল দেখুওৱা হৈছে। কোনটোত অন্তৰালৰ গড় দ্ৰুতি বেছি আৰু কোনটোত গড় দ্ৰুতি কম। প্ৰতিটো অন্তৰালৰ বাবে গড় বেগৰ চিন প্লাছ হ'ব নে মাইনাছ হ'ব অংকন কৰা। আচ্ছা, গ্ৰাফটো চাবা। এইটো গ্ৰাফটো আঁকাটোতো অলপ প্ৰব্লেম হ'ব, বস্তু কি বহুত স্পেচিফিকেলি আঁকিব লাগিব গ্ৰাফটো। আচ্ছা, প্ৰথমটো গ্ৰাফ আছে এনেকুৱা, মোৰ অলপ আগতে এনেকুৱা, পিছৰটো আছে
এইটো গ্ৰাফ এনেকৈ দিছে, এনেকৈ আছে, এনেকৈ যায় যায়, এইটো পইণ্টটো অলপ বেকা হৈছে, বেছি হোৱা নাই। এনেকুৱা। আচ্ছা, এইটো হৈছে নাম্বাৰ 1 টু নাম্বাৰ 3। এতিয়া কি কৈছে, সমান সমান অন্তৰালত দেখুৱাইছে কোনটো অন্তৰালত গড় ধ্ৰুতি আটাইতকৈ বেছি আৰু কোনটোত আটাইতকৈ কম। আচ্ছা, গড় ধ্ৰুতি এইখিনি সময়ত ওলাব লাগে। এইখিনি সময়ত যদি মই গড় ধ্ৰুতি ওলাব লাগে, তেতিয়াহ'লে এই যোনটো টেনজেণ্ট, এই যোনটো লাইন, এই লাইনটোৱে ইয়াৰ লগত কিমান কোণ কৰিছে সেইটো ওলালেই হ'ল। সেইটো ওলালেতো থিতা হ'ব, আৰু থিতাটোৱে আমাক কি দিব, আমি যে ইয়াৰ আগতে কৰিছিলোঁ এনেকুৱা, এইটো এটা গ্ৰাফ, এইটো আমি পইণ্ট লৈছিলোঁ, ইয়াৰ পৰা এইখিনি T2 - T1 আছিলে, ইয়াতে S2 - S1 আছিলে, তো তাৰ পৰা থিতা যোনটো আমি পাইছিলোঁ S2 - S1 বাই T2 - T1, এইটো আমাক কি আছিলে, টেন থিতা, আৰু এইটো আমাক গড় বেগ অৰ্থাৎ বেগ দিছিল ন, গড় ধ্ৰুতি। ইয়াতো এনেকুৱা হ'ব, এই যোনটো গ্ৰাফ, ইয়াৰ যদি মই অংকন এনেকুৱা হ'ব, থিতা 1, প্ৰথমটো বেছি হিলনীয়া নাই, ইয়াতো এনেকুৱা হ'ব, ইয়াৰ থিতাটো বহুত কম। এইটো যদি মই বঢ়াই দিওঁ এনেকুৱা হ'ব, বুজি পাইছেনে? আচ্ছা, এতিয়া প্ৰথম কথাটো হ'ল কাৰ কোণ আটাইতকৈ বেছি, কাৰ কোণ আটাইতকৈ বেছি। আচ্ছা, এইটো হৈছে x আৰু এইটো হৈছে t। মই জানো x আৰু tৰ ভিতৰত থকা যিকোনো গ্ৰাফৰ প্ৰৱণতাই আমাক কি দিয়ে, বেগ দিয়ে বা ধ্ৰুতি দিয়ে। আচ্ছা, ইয়াত আমি সেই প্ৰৱণতাটো উলিয়াম কেনেকৈ, কাৰণ থিতা চালে আমি গম পাম থিতা কাৰ বেছি। এই তিনিটা লাইনৰ ভিতৰত এইটো হৈছে, ইয়াৰ হৈছে থিতা 1, এইটো হৈছে থিতা 2 আৰু এইটো হৈছে থিতা 3। তো যাৰ আটাইতকৈ কোণ বেছি, যি আটাইতকৈ বেছি কোণ কৰিছে, তাৰ গড় ধ্ৰুতি সিমানে বেছি। কি কৈছে ইয়াতে, কোনটো অন্তৰালত গড় ধ্ৰুতি আটাইতকৈ বেছি, তো কোনটো কোণ বেছি এইটো চোৱা, থিতা। তো 3 নং অন্তৰালত গড় ধ্ৰুতিৰ মান আটাইতকৈ বেছি। আচ্ছা, তাৰপিছত কি কৈছে, আৰু কোনটো আটাইতকৈ কম, থিতা কাৰ কম, আটাইতকৈ 2। তো ইয়াত আটাইতকৈ গড় ধ্ৰুতিৰ 2 নং অন্তৰালত আটাইতকৈ কম। আচ্ছা, আৰু 1 নম্বৰটো এইটোৰ প্ৰৱণতা 2তকৈ বেছি আৰু 3তকৈ কম। আচ্ছা, এতিয়া কথাটো আহিব পজিটিভ নেগেটিভৰ কথা। প্ৰতিটো অন্তৰালৰ বাবে গড় বেগৰ চিন কি হ'ব। আচ্ছা, গড় বেগ চিন, এইটো চোৱা, যদি ভেলচিটিৰ কথা কওঁ তেতিয়াহ'লে ইয়াৰ এংগলটো 90তকৈ বেছি, থিতা 3টো 90তকৈ বেছি, তো ইয়াৰ বেগ কি হ'ব, নেগেটিভ। থিতা 2 <90, তো বেগ পজিটিভ। থিতা 1 <90, তো বেগ পজিটিভ। অকল নেগেটিভ কোনটো হ'ব, 3। বাছ এইখিনি আছিলে। নেক্সট লাষ্ট কুৱেশ্যন, একে দিশেৰে গৈ থকা কণিকা এটাৰ বাবে ধ্ৰুতি কাল লেখ দিয়া হৈছে। সময়ৰ তিনিটা সমান সমান অন্তৰাল চিত্ৰত দেখুওৱা হৈছে। কোনটো অন্তৰালত গড় ত্বৰণৰ মান আটাইতকৈ বেছি হ'ব, কোনটো গড় ধ্ৰুতি সৰ্বাধিক হ'ব। অক্ষৰ ধনাত্মক দিশেৰে কণীটোৱে দিশ সলনি নকৰাকৈ গৈ থাকিলে তিনিটা অন্তৰালত VA আৰু ভেলচিটি আৰু A চিন কি হ'ব, ABCD বিন্দুত কণিকাৰ ত্বৰণ উলিওৱা। আচ্ছা, হৈছেনে এইটো?
बातें यूं कभी ना ये भूलो ना कोई तेरे खातिर है जी रहा। আচ্ছা আৰু অলপ কাম বাকী আছে, তিনিটা গ্ৰাফ আঁকিব লাগিব। তো প্ৰথমটো থোৰা ছোটা, দ্বিতীয়টো থোৰা ডাঙৰ, তৃতীয়টো তাতকৈ থোৰা ডাঙৰ। গ্ৰাফটো আঁকিব লাগে কেনেকৈ, হাউ, য়েছ, এইটো অলপ ডাঙৰ এনেকুৱা, প্ৰথমটো এইটো আৰু অলপ মোটাকৈ আঁকিব লাগিব, তেতিয়াহে ভালকৈ বুজি পোৱা যাব। একচুৱেলি গোটেইখিনি আঁকো ৰ'বা। A, B, C, D আছে না? আচ্ছা, এটা হচ্ছে মোৰ প্ৰথম পইণ্ট, 1 2 3। তো ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে চাবা, কোনটো অন্তৰালত গড় ত্বৰণৰ মান আটাইতকৈ বেছি। প্ৰথম কথাটো হ'ল গ্ৰাফ দিছে, ইয়াতে ধ্ৰুতি, এইটো টাইম, অৰ্থাৎ ভি আৰু টি গ্ৰাফৰ যোনটো শ্লোপ, সেই শ্লোপে কি দিয়ে আমাক, সেইটো আমাক ত্বৰণ দিয়ে। তো আমি এই তিনিওটাৰে শ্লোপ চাম। প্ৰথম কথা হ'ল ইয়াৰ শ্লোপ, এই লাইনটোৱে কিমান কোণ কৰিছে, ভৰাই দিয়া এইখিনি θ1, এইটোৱে এইখিনি, এইটোৱে ক'ব গ'লে এনেকুৱা, ইয়াৰ পৰা এতিয়া কিতাপত বা সমান সমান যদি দিয়া থাকে তেতিয়াহ'লে এনেকুৱা হ'ব। আচ্ছা, তো কি কৈছে, কোনটো অন্তৰালত গড় ত্বৰণৰ মান আটাইতকৈ বেছি হ'ব। তো গড় ত্বৰণটো মই দেখাত কাৰ শ্লোপ বেছি, থিতাটোৰ, এংগল থিতাটোৰ বেছি। তো গড় ত্বৰণৰ মান টুৰ বেছি হ'ব। θ1ৰ মান, এইটোৰ মান এইটোতকৈ অলপ, এইটোৰ কোণ θ2 গ্ৰেটাৰ দেন θ1 গ্ৰেটাৰ দেন θ3, এইটোতো ধৰা θ3, এইটো 0 হ'ব। আটাইতকৈ বেছি 2 নম্বৰটোৰ কোণ, তো 2 নম্বৰটোৰ ত্বৰণ বেছি, তাতকৈ ত্বৰণ অলপ কম হ'ব 1 নম্বৰটো, এইটোৰ ত্বৰণ 0, মানে বেগ 0। গড় ত্বৰণৰ মান আটাইতকৈ বেছি কাৰ হ'ব, ইয়াৰ আটাইতকৈ বেছি, তাতকৈ কম এইটো, আটাইতকৈ কম এইটো। আচ্ছা, তাৰপিছত কি কয়, কোনটোৰ গড় ধ্ৰুতি সৰ্বাধিক হ'ব, গড় ধ্ৰুতি। এতিয়া চোৱা, এতিয়া ধ্ৰুতিৰ কথা কৈছে। আচ্ছা, গ্ৰাফে দিয়া আছে ধ্ৰুতি আৰু টি, কাৰ মেক্সিমাম, কোনটো ডাঙৰ গ্ৰাফ, এইটো, ইয়াৰ ধ্ৰুতি কিমান আপ টু এইখিনিলৈকে। ইয়াৰ ধ্ৰুতিৰ ক্ষেত্ৰত আমাৰ শ্লোপ উলিয়াৰ দৰকাৰ নাই,
এইটো ম্যাক্সিমাম ভ্যালু এখিনি আহিব, এটোৰ এখিনি আহিব, এটোৰ এখিনি আহিব। তো এইটো গ্ৰাফৰ গড় ধ্ৰুতি বেছি। হ্যাঁ, আগত কোৱেশ্যনটোত কৈছিলে গড় ত্বৰণৰ মান, গড় ত্বৰণ এটোৰ বেছি, তাতকৈ এটোত কম, এটো গড় ত্বৰণৰ মান 0। তো ধ্ৰুতি হিচাপত ক'লে এটো যেহেতু ধ্ৰুতি আৰু সময়ৰ গ্ৰাফ, এটোৰ গড় ধ্ৰুতি বেছি। আচ্ছা, তাৰপিছত কি কৈছে, অক্ষৰ ধনাত্মক দিশেৰে কণিকাটোৱে দিশ সলনি নকৰাকৈ গৈ থাকিলে তিনিওটা অন্তৰালত ভি আৰু এৰ চিন নিৰ্ণয় কৰে। কি কি হ'ব চোৱা। এতিয়া বেগৰ দিশ, অক্ষৰ ধনাত্মক দিশৰ কণিকাটোৱে দিশ সলনি নকৰাকৈ, আচ্ছা দিশ যদি সলনি নকৰে তেতিয়াহ'লে প্ৰত্যেকটো গ্ৰাফ কি হ'ব, ভেলচিটি। আচ্ছা ভেলচিটি চোৱা, ভেলচিটি প্ৰত্যেকটো গ্ৰাফতে কি হ'ব, পজিটিভ হ'ব, প্ৰত্যেকটো গ্ৰাফত পজিটিভ হ'ব। কিন্তু ত্বৰণ এইটোৰ ত্বৰণ, এইটো গ্ৰাফৰ ত্বৰণ পজিটিভ, এইটো গ্ৰাফৰ ত্বৰণ নেগেটিভ, এইটো গ্ৰাফৰ ত্বৰণ 0। বুজি পাইছেনে? তো ইয়াৰ নেগেটিভ, ইয়াৰ পজিটিভ, ইয়াৰ 0। আচ্ছা তাৰপিছত কি আহিব, এ বি চি ডি বিন্দুত কণিকাটোৰ ত্বৰণ উলিওৱা। এ বি চি, এবাৰ পইণ্ট দিছে চাবা, এ বিন্দু, বি বিন্দু, চি বিন্দু, ডি বিন্দু। তো প্ৰতিটো পইণ্টত টেনজেণ্ট আঁকা, এইটো টেনজেণ্ট, এইটো টেনজেণ্ট, এইটো টেনজেণ্ট, ইয়াতে টেনজেণ্ট ৰাখিব নোৱাৰা। আচ্ছা ইয়াত গ্ৰাফটো শেষ হৈছে, চাবা যিটো বিন্দুত গ্ৰাফ শেষ হয় সেই বিন্দুত তুমি টেনজেণ্ট আঁকিব নোৱাৰা। টেনজেণ্ট আমি তাত আঁকিব পাৰোঁ য'ত গ্ৰাফটো ব্ৰেক হোৱা নাই। বুজি পাইছেনে? তো ইয়াতে গ্ৰাফ ব্ৰেক হৈছে, তো এই বিন্দুত আমি ত্বৰণ উলিয়াব নোৱাৰিম, এইটো আমাৰ আনডিফাইন হৈ যাব। বুজি পাইছা? ইয়াতে শ্লোপ 0, তো ত্বৰণ 0, ইয়াতে শ্লোপ 0, তো ত্বৰণ 0, ইয়াতে শ্লোপ 0, ত্বৰণ 0। তো বি চি ডি বিন্দুত ত্বৰণৰ মান 0, আৰু এ বিন্দুত হয়তো কিছুমান কিতাপত 0 লিখা আছে, তো এ বিন্দুত ত্বৰণৰ মান আনডিফাইন, আমি ফিজিক্সত উলিয়াব নোৱাৰোঁ, কাৰণ এ বিন্দু, এইটো ব্ৰেক হৈছে, তাতে ইয়াতে ব্ৰেক হৈছে, গ্ৰাফ ইয়াতে নাই, আৰু সেইকাৰণে ইয়াতে আমি শ্লোপ আঁকিব নোৱাৰোঁ, টেনজেণ্ট আঁকিব নোৱাৰোঁ। টেনজেণ্ট যদি আঁকিব নোৱাৰোঁ শ্লোপ কেনেকৈ পাম? শ্লোপ নাপালে আমি ত্বৰণ নাপাম। আচ্ছা, তো এইখিনি আছিলে কথা, বহুতখিনি হ'ল, গ্ৰাফবিলাক অলপ বেছি কনচেপচুৱেল, তো তোমালোকে চাবা। আৰু নেক্সট এইখিনি আমি ষ্টাৰ্ট কৰিম ভেক্টৰ, সমতুল্য গতি, আৰু মোষ্ট ইম্পৰ্টেণ্ট টপিক অফ ফিজিক্স হুইচ ইজ ভেক্টৰ। চ' ৱেইট ফৰ ভেক্টৰ। থেংক ইউ।